Hello guys, welcome back to our YouTube channel Smart Service. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা 2 BHK fully independent flat বা independent house খুব ধুনিয়া আৰু আপোনালোকৰ বহুত হাই ডিমান্ড আছিল যে independent house লাগে দাদা independent house লাগে স্যার তো আজি আপোনাৰ এই ভিডিওটোৰ মাধ্যমত আপোনালোকে independent house এটা পাব আৰু independent house গুৱাহাটী সিটিত বিচাৰা বহুতে টাফ কঠিন কাম হয় সো ভিডিওটো আগতে কমপ্লিট চাই লওক তাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব তো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো লেটস গো খুব ধুনিয়া মস্ত ডাঙৰ হল কাম ড্ৰয়িং ৰুম হয় এটো এই বেডৰুমটো মস্ত ডাঙৰ হয় চাই লওক মস্ত ডাঙৰ বেডৰুম আছে আৰু এসিৰ প্ৰভিজন আছে এটো কমপ্লিট আপোনাৰ মাস্টাৰ বেডৰুম এই ৰুমটোত আপোনাৰ কি প্লাস পইণ্ট দু পানীটো একচুয়ালি এটা বন্ধ কৰা আছে এই কাৰণ পানীটো কমকে ওলাইছে তে আপোনাৰ সৰু এটা পূজা ঘৰ আছে বা ষ্টৰ ৰুমো কৰিব পাৰিব আৰু ইয়াৰে মাস্টাৰ বেডৰুমৰ এটো মোৰ নাম আতিকুল ইছলাম আৰু মোৰ কাম হল আপোনালোকক ৰেন্টেড হাউস প্ৰভাইড কৰা property related A to Z information অসমীয়া ভাষাত পাবলৈ আজি এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব যেহেতু আপোনালোকক এই মাত্ৰক জনোৱা হৈছে এটা ইন্ডিপেন্ডেন্ট হাউস আপোনালোক আজি দেখুৱা হ'ব প্ৰথমতে ঘৰৰ ভিডিওটো চাই লওক এনে দুটা পাৰ্ট আছে এফালে এটা পাৰ্ট আছে এফালে সিৰি হয় আৰু এফালে পাৰ্ট আছে আজি আপোনালোকক দেখাব গৈছো 2 BHK এটা ইন্ডিপেন্ডেন্ট ঘৰ আৰু এই ঘৰটোৰ ভিতৰত খমালে এনেকুৱা ইন্টাৰফেস পাব খুব ধুনিয়া মস্ত ডাঙৰ হল কাম ড্ৰয়িং ৰুম হয় এটো চাই লওক কমপ্লিট ড্ৰয়িং কাম ডাইনিং মস্ত ডাঙৰ চাই লওক ওয়াও আৰু ফ্লোৰিং লগোৱা আছে মাৰ্বল পাথৰ আৰু আমি যদি এনেকা যাও এইফালে এটা বেডৰুম পাব এই বেডৰুমটো মস্ত ডাঙৰ হয় চাই লওক মস্ত ডাঙৰ বেডৰুম এটো আৰু এইফালে খিৰিকী আছে আৰু এসিৰ প্ৰভিজন আছে এসিটো তাতে আপোনালোকে ফিটিং কৰি ল'ব পাৰিব আৰু ইয়াতে আপোনাৰ ওয়াশৰুম হয় এটো ওয়াশৰুম হয় কমোড বহোৱা আছে তাতে বেচিনটো আছে আৰু এইফালে সাবৰ টবৰ আছে বেছ ডাঙৰ হয় এটো কমপ্লিট আপোনাৰ মাস্টাৰ বেডৰুম এই ৰুমটোত আপোনাৰ কি প্লাস পইণ্ট দুটা বাথৰুম আছে আৰু ইয়াতে কিচেনটো আছে কিচেনটো বেছ ডাঙৰ হয় চাই লওক কিচেন ৰুমটো বেছ ডাঙৰ এতে বস্তু ৰাখিব পাৰিব ধুনিয়া ঠিক আছে আৰু পানীটো ভাল ইয়াৰ পানীটো একচুয়ালি এটা বন্ধ কৰা আছে এই কাৰণ পানীটো কমকে ওলাইছে আৰু ইয়াতে আপোনাৰ এখন বেলকনি আছে এটো বেলকনি চাই লওক সৰুকে বেলকনি এখন আছে বেলকনিটো বঢ়িয়া আৰু ইটা আপোনাৰ বাকি থাকিল আৰু এটা বেডৰুম সেই বেডৰুমো আপোনাক দেখাই দিছো আমি এনেকা গলো যোৱাৰ লগে লগে এইফালে এটা মস্ত ডাঙৰ বেডৰুম আছে এটো এটা বেডৰুম চাই লওক মস্ত ডাঙৰ বেডৰুম আৰু ৰুমটো চাৰিফালৰ পৰা পোহৰ আহি আছে এইফালে খিৰিকী ইয়াতে আপোনাৰ সৰু এটা পূজা ঘৰ আছে বা ষ্টৰ ৰুমো কৰিব পাৰিব এইফালেও এখন ডোৰ আছে এইফালেটো বাহিৰত ওলাই যাব পাৰিব ঠিক আছে গোটেইখিনি ফেসিলিটি আছে আৰু ইয়াৰে মাস্টাৰ বেডৰুমৰ এটো ওয়াশৰুম কাম বাথৰুম বেছ ডাঙৰ বাথৰুমটো বেচিন আছে কমোড আছে সাফা নিট এণ্ড ক্লিন এই ঘৰটো ক'ত আছে ইয়াৰে ৰেন্ট কিমান কেনেকুৱা প্ৰসেছত আপোনালোকে এই ঘৰটো ৰেন্টত ল'ব পাৰিব গোটেইখিনি জানিবলৈ হলে ভিডিওটো শেষলৈ চাই থাকক শেষত মই ইয়াৰে আপোনালোকক ফুল ডিটেইলছ জনাই আছো সো শেষলৈ ভিডিওটো চাই থাকিব এই মাত্ৰ আপোনালোকে যেটো ইন্ডিপেন্ডেন্ট হাউস 2 BHK হাউসৰ ভিডিও চালে ইয়াৰে এক্সাক্ট লোকেশন আছে আপোনাৰ দিছপুৰ এৰিয়াত আৰু ইয়াৰে ৰেন্টটো ৰাখিছে 12000 নেগোশিয়েট কৰি 11000 ত লৈ ল'ব পাৰিব দুটা বেডৰুম আছে এটা হল কাম ডাইনিং আছে আৰু ডাবল টয়লেট আছে
দুখন বেলকনি আছে বেক সাইডতো ফ্ৰণ্ট সাইডতো আৰু ইয়াতে কমপ্লিট আপোনাৰ মাৰ্বল টাইলছ লগোৱা আছে আৰু এইটো ইণ্ডিপেণ্ডেণ্ট হয় আৰু এইটো সেকেন্ড ফ্লোৰত আছে গ্ৰাউণ্ডত আপোনালোকে পাৰ্কিং কৰিব পাৰিব 2 হুইলাৰ এণ্ড 4 হুইলাৰ দুটাই পাৰ্কিং কৰিব পাৰিব 24/7 ৰানিং ৱাটাৰ পাব পানীৰ একো প্ৰব্লেম নাই আৰু ইলেক্ট্ৰিচিটি এক্সট্ৰা পে কৰিব লাগিব ৱাটাৰত নে একো পে কৰিব নালাগে যদি এই ঘৰটো আপোনালোকে ৰেন্টত ল'ম বুলি ভাবিছে আজিয়ে মোৰ লগত যোগাযোগ কৰিব পাৰিব ভিডিঅ'ৰ তলত ডেসক্ৰিপচনত মোৰ মোবাইল নম্বৰ আছে মোক লিংক কৰিব পাৰে WhatsApp কৰিব পাৰে আৰু টেক্সট মেছেজো কৰিব পাৰে ভিডিঅ' যদি বেছি ভাল লাগে ভিডিঅ'ত এটা লাইক কৰিব আৰু আপোনালোকৰ বিশেষ যদি কিবা কোৱেশ্চন থাকে কমেন্ট বক্সত কমেন্ট কৰিব পাৰে মই 99% কমেন্টবোৰ চাওঁ আৰু তাৰে ইম্পৰ্টেন্ট কমেন্টবোৰ মই ৰিপ্লাই কৰি থাকো আৰু এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোক এটা সৰু এটা আকৌ ইনফৰমেশন দিয়াৰ চেষ্টা কৰি আছো গুৱাহাটী সিটিত বহুত টুলেট সাৰ্ভিস গঢ়ি উঠিছে আৰু যিবিলাকে আপোনাক হয়তো আপোনালোকক স্কেম কৰিব পাৰে আপোনালোকক ফ্ৰডবাজি কৰিব পাৰে তো বি কেয়াৰ সাৱধান হওক আৰু এটো কথা নহয় যে আপুনি মোৰ পৰা ঘৰ ল'ব যাক বিশ্বাস পায় যাৰ লগত আপোনাৰ ভাল সম্পৰ্ক যি বিহেভিয়াৰ ভাল তাৰ লগত আমি সম্পৰ্ক কৰি তেওঁ ট্ৰাষ্ট কৰি তেওঁৰ পৰা আপোনালোকে ঘৰ লৈ ল'ব পাৰে ঠিক আছে আৰু যেহেতু ৰ'দ বৰষুণ আপোনালোকৰ বহুত নিজৰ কেয়াৰ লওক যতন লওক আৰু ইখিনে কওঁ সদায় শেষত এটা কথা কওঁ সদায় মানুহ আপোনাৰ নম্ৰ হ'ব লাগে আৰু নিজৰ বিহেভিয়াৰ ভাল কৰিব লাগে ভিডিঅ যদি ভাল পালে লাইক কৰিব চেনেলটো প্ৰথমবাৰৰ কাৰণে যদি আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব মই অনতি পলমে নেক্সট এটা ভিডিঅ'ত আপোনালোকৰ লগত দেখা হ'ব আজিলৈকে আহো জীৱনটো দুদিনীয়া হাঁহিত থাকক আনন্দত থাকক আৰু ইউটিউবত আমাৰ ভিডিঅ'বোৰ চাই থাকক আৰু আমাৰ মেম্বাৰশ্বিপ লৈ আমাক সহায় কৰক ওকে বাই বাই শাব্বা খাৰ এণ্ড খোদা হাফিজ